তো আজি আছোহি মই এখন মানে এজাৰ্টৰ ঘৰত আৰু আজি আমাৰ ঘৰৰ মটৰটো বেয়া হ'ল যিহেতু মটৰ বনাবলৈ আহিছিলোঁ এজাৰ্টত খুলি মেলি ৰেডি কৰিছোঁ এতিয়া মানে এজাৰে মটৰটো বনাব আৰু ময়ো ইয়াত চফা চাফ চিকুণ কৰাত লাগি আছোঁ এইবিলাক চিজ পেপাৰ মৰাত আৰু এতিয়া এজাৰে এইফালে খুলি আছে এজাৰে মই এতিয়া দুটা মটৰ বনাব লৈছোঁ আৰু এইফালে কি ক'ম আৰু আপোনালোকে মটৰটো বনাই মেলি আপোনালোকক দেখাম আজি কেনেকৈ মটৰটো বনাইছোঁ আপোনালোকে অল টোটেল ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু যদি চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো যদি কোনোবা যদি নতুনকৈ আহিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা যদি ভুল হয় তেতিয়াহ'লে কমেণ্ট কৰি জনাব। এই আমি কেপাচিটৰটো উলিয়াই আছোঁ এইটো কেপাচিটৰটোৰ ভিতৰত এইখিনিতে কথা এটা কৈ দিওঁ মটৰটো বনোৱাৰ কাৰণে এজাৰে কোনো এটকা পইচা লোৱা নাই আৰু কোনোবাই যদি মটৰ বনাব বিচাৰে এজাৰে মটৰ বনায় আৰু বহুত কমটি দামতে মটৰ বনায় আৰু এজাৰে ওচৰত গৈ কাৰোবাৰ যদি মটৰ বেয়া হৈছে মানে সি বনাব পাৰিব আপোনালোকে বনাই ল'ব পাৰিব তাৰ ওচৰত আৰু বহুত কমটি ৰেটত বনায়হি আৰু মোৰ পৰা কিন্তু এটকা নাই লোৱা এইখিনিয়ে ক'বলৈ আছিলে। কি প্ৰব্লেম পালি? এইটো ৱাৰটো ছিঙি আছিলে মানে এইটো ৱাৰটো লগাই পেলাই এতিয়া আমি চেক কৰি চাম তাৰপিছত আপোনালোকক দেখাই আছোঁ হা। এইটো 10 লিখা আছে অঁ 15 মাইক্ৰ'ফেৰাডৰ উলিয়াকৈ যায় ক'বা নিমগৈ এতিয়া জেৰি পাব কিমান পৰিব এইটো? কিমান পৰিব 150 টকা 100 টকা পৰিব তোৰ নাই নাই ষ্টক নাই মোৰতো চাচোন লগাই কেপাচিটাৰ লৈ আহিলোঁ এইটো হৈ গ'ল 15 নম্বৰ কেপাচিটাৰ আৰু 105 টকা ল'লে আৰু এইটো কেপাচিটাৰ লগত লগাম এতিয়া মটৰটো এইফালে এজাৰে চফা কৰি আছে আৰু এইফালে এইটো লগাই চাওঁ কাৰণে এতিয়া ভাল হয় নে বেয়া হয় চাওঁ এবাৰ লগাই পেলাই ক'ত চলিছে হৈ যাব এনেকৈ হ'লে হ'ব নেকি পূৰা ঘূৰাই আকৌ কমপ্লিট কৰিবলৈ এতিয়া ঘূৰাটো ঘূৰিছে কিন্তু এবাৰ ফিটিং কৰি লওঁ এতিয়া সম্পূৰ্ণ ফিটিং কৰাৰ পাছতে গম পাম আৰু কি হৈছে কি নাই হোৱা। কৈ দে কেপাচিটাৰটো অল্ডিং কৰি থকা হৈছে আৰু জইনিং কৰি থকা হৈছে মাৰি থকা হৈছে বেৰিংটো পূৰা জাম হৈ আছিলে এতিয়াতো ফিটিং কৰি হৈ গ'ল এতিয়া ঘৰত গৈ গম পাম পানী আহে নে নাহে আৰু ঘৰত গৈ লগতে লগাম ন তেতিয়া গম পাম আৰু যদি আহেতো তেতিয়াহ'লে এজেগাৰ কাৰণে পূৰা ধন্যবাদ আৰু এতিয়া কেপাচিটাৰটো নতুন লগাই মেলি এতিয়া ফিটিং কৰিবলৈ আকৌ এবাৰ চেক কৰিব হ'বলা এজাৰে তাৰপিছত পঠিয়াই দিব মোক উপতি আহিছে নাই সূতা এডাল পেলাইছে সূতা ইয়াৰ চুইচা কাৰেণ্ট আহিছে নেকি দেই আহিছে ইমানে হৈ গ'ল ঠিক আছে মটৰটোতো ফাইনেলি হৈ গ'ল এতিয়া বাই বাই দিতা আকৌ বাই বাই আজি এতিয়া মটৰটো লৈ যাব ওলাইছোঁ ঘৰলৈ ৰাতি হ'ল যিহেতু ওলাই আহিলোঁ এজাৰহঁতৰ ঘৰৰ পৰা ফাইনেলি ঘৰত আহি পাই গ'লোহি আৰু গা চা ধুই ল'লোঁ এতিয়া ভিডিঅ' এডিটিঙত বহিম আৰু কোনোবাই যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মানে যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু ভিডিঅ' পাবৰ কাৰণে আৰু তো চুলিখিনি কাটি ল'লোঁ হয় কিন্তু নোলাইছে এতিয়া দীঘল হ'ব আৰু অকণমান ফুৰিবলৈ যাম আৰু এতিয়াতো ক'ত আৰু দাড়িখিনি দীঘল হৈছে অকণমান বাদ বাকী আৰু তো মটৰটো লৈ আনিলোঁ মটৰটো থৈ দিছোঁ আজি ফিটিং কৰা নহ'ব আজি যিহেতু ৰাতি হ'ল যে আজি মানে মটৰটো ফিটিং কৰা নহ'ব আৰু কাইলৈ মটৰটো ফিটিং কৰি পেলাই ভাল হৈছে নে বেয়া হৈছে চাই ল'ম যদি ভালে থাকে তেতিয়াহ'লে লাগি থাকিব যদি বেয়া হৈছে আকৌ এজাৰে ওচৰত পাবগৈ আজিলৈ ইমানতে আহিলোঁ ভিডিঅ'টো বাই বাই।